ইয়াৰ মাজতে বদৰুদ্দিন আজমললৈ ৰিপুন বৰাৰ চিঠি ৰাজ্যসভাৰ নিৰ্বাচনত উমৈহতীয়া এজেণ্ট দিয়াৰ অনুৰোধ জনোৱা হৈছে। ৰিপুন বৰাই বদৰুদ্দিন আজমলক জনালে এই অনুৰোধ। বুধবাৰে ৰিটাৰ্নিং বিষয়াক জমা দিব লাগিব এজেণ্টৰ নাম। বিয়লি 4 বজাৰ পূৰ্বে ৰিটাৰ্নিং বিষয়াৰ হাতত জমা দিব লাগিব নাম। আমি পুনৰ কৈছোঁ, বদৰুদ্দিন আজমললৈ এবাৰ ৰিপুন বৰাই চিঠি লিখিছে। ৰাজ্যসভাৰ নিৰ্বাচনত উমৈহতীয়া এজেণ্ট দিয়াৰ অনুৰোধ জনাইছে ৰিপুন বৰাই। ৰিপুন বৰাই বদৰুদ্দিন আজমলক জনাইছে এই অনুৰোধ। বুধবাৰে ৰিটাৰ্নিং বিষয়াক জমা দিব লাগিব এজেণ্টৰ নাম। বিয়লি 4 বজাৰ পূৰ্বে ৰিটাৰ্নিং বিষয়াৰ হাতত জমা দিব লাগিব নাম। আনফালে কংগ্ৰেছৰ এজেণ্ট হ'ব পাৰে ৰকিবুল হুছেইন। ৰাজ্যসভা নিৰ্বাচনত ৰকিবুল হুছেইন হ'ব পাৰে কংগ্ৰেছৰ এজেণ্ট। কংগ্ৰেছৰ ভিতৰচৰাত চলিছে এই আলোচনা। এজেণ্টক লৈ কংগ্ৰেছ AIDFৰ মতানৈক্যৰ মাজতে চৰ্চাত এতিয়া ৰকিবুল হুছেইনৰ নাম। পুনৰ কৈছোঁ, কংগ্ৰেছৰ এজেণ্ট হ'ব পাৰে ৰকিবুল হুছেইন। ৰাজ্যসভা নিৰ্বাচনত ৰকিবুল হুছেইন হ'ব পাৰে কংগ্ৰেছৰ এজেণ্ট। কংগ্ৰেছৰ ভিতৰচৰাত চলিছে এই আলোচনা। এজেণ্টক লৈ কংগ্ৰেছ AIDFৰ মতানৈক্যৰ মাজতেই চৰ্চাত এতিয়া ৰকিবুল হুছেইনৰ নাম। যেহেতু আজি পুৱাৰ ভাগতে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ কংগ্ৰেছ AIDFৰ মতানৈক্যৰ প্ৰসংগ আহিছিল, কিন্তু তেওঁলোকে কৈছে যে মতানৈক্য হোৱা নাই, সকলো ঠিকে আছে। কিন্তু এজেণ্ট প্ৰদানক লৈ কিছু যেন তেওঁলোকৰ মাজত চিন্তাৰ উদ্ৰেক ঘটিছিল, সেয়া প্ৰকাশ পাইছিল দেৱব্ৰত শইকীয়াৰ ভাষ্যত। কংগ্ৰেছৰ মতে ৰিপুন বৰাই নিয়োগ কৰিব এজেণ্ট। আনফালে কেইবাটাও নামৰ প্ৰস্তাৱৰ কথাও উল্লেখ কৰা হৈছিল। দেৱব্ৰত শইকীয়াই সেই সময়ত কি কৈছিল আমি শুনাম। আনফালে কংগ্ৰেছত 7টা লবি আছে বুলি কোৱা হৈছে। 7টা লবিৰ 6টাই হৰুৱাব বিচাৰে কংগ্ৰেছক। ৰাজ্যসভা নিৰ্বাচনক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্য। কংগ্ৰেছ AIDFৰ মিত্ৰতা কেৱল নিৰ্বাচন কেন্দ্ৰিকহে, খোৱা কামোৰাতে ব্যস্ত এতিয়া দুয়োটা দল। পীযুষ হাজৰিকাই এই মন্তব্য প্ৰদান কৰিছে। তেতিয়া কলিয়াবৰৰ কেণ্ডিডেটজনে কয় এলায়েন্স হ'ব নালাগে আৰু AIDFক গালি পাৰে। মানে ইনডিৰেক্টলি কি কৰে, ৰিপুন বৰা ডাঙৰীয়াক হৰুৱাবলৈকে ষড়যন্ত্ৰ কৰে। গতিকে আমি একো কৰিব লগাই নাই। কংগ্ৰেছত 7টা লবি আছে, 6টা লবিয়ে ৰিপুন বৰা ডাঙৰীয়াক হৰুৱাবলৈ ষড়যন্ত্ৰ কৰি আছে আৰু তেওঁলোক সফলো হ'ব আৰু আমি লগৰ লগত জিকিম। এজন বিধায়কৰ মিনিমামটো থাকিবই, সেইটোৰ কাৰণে কোৱা হোৱা নাই। মিনিমামৰ পৰা ওপৰত যদি আছে কাৰোবাৰ এৰি দিব লাগে, সেইটোৱে কথা। আনফালে ৰাজ্যসভা নিৰ্বাচনত UPPLৰ ৰণগৌৰা নাৰ্জাৰীৰ জয় নিশ্চিত। উন্নয়নৰ স্বাৰ্থত সকলো বিধায়কক ভোট দিবলৈ আহ্বান জনাইছে প্ৰমোদ বড়োৱে। তেওঁলোকে সমীকৰণৰ কথা কৈ আছে, এজন লাগে দুজন লাগে, ইয়াতকৈ হয়তো বহুত অধিক ভোট পাই যাব পাৰে। সেইকাৰণে সেইটো মই ক'ব নিবিচাৰোঁ কোনো দলৰ দিব, কাৰণ মই কোনো এজন বিধায়কক আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰোঁ। কোনো এজন বিধায়কক মই মানে টাৰ্গেট কৰি কথা ক'ব নোৱাৰোঁ, কাৰণ তেখেতসকলৰ ফ্ৰীডম আছে। কিন্তু অসমত যিটো ডেভেলপমেণ্ট এতিয়া আৰম্ভ হৈছে, চহৰে নগৰে গাঁৱে ভূঞে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত যেনেকৈ এতিয়া নতুন এটা ডেভেলপমেণ্টৰ কাৰণে এটা ভিজন এটা তৈয়াৰ হৈছে, ইয়াত প্ৰত্যেকজন বিধায়কে বিচাৰিব যে মোৰ সমষ্টিটো উন্নয়ন হওক, মোৰ সমষ্টিটো উন্নয়ন হওক। আৰু উন্নয়ন যদি হ'ব লাগে তেখেতসকলে তেনেকুৱাই চিন্তা কৰিব। সেইকাৰণে মই ভবা নাই যে ইয়াত কিবা এটা খেলিমেলি হ'ব। আৰু এজন দুইজনৰ অংক নহয়, আপোনালোকে হয়তো দেখিবলৈ পাব বহুত বিধায়কে ছাপোৰ্ট কৰিব পাৰে। মানে